কুৱেশ্যন নম্বৰ 1 কোনটো ফলৰ বীজ খালে মানুহৰ মৃত্যু হ'ব পাৰে অপশ্যন ক কল খ অমিতা গ আম গ আপেল ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ আপেল নেক্সট কুৱেশ্যন গৰমত কোনটো খাদ্য বেছি খালে হাড়ৰ ক্ষতি হয় অপশ্যন ক কফি খ গাখীৰ গ ঠাণ্ডা পানী গ চাহ অপশ্যন গ ঠাণ্ডা পানী বেছি খালে হাড়ৰ ক্ষতি হয় আৰু এটা কুৱেশ্যন খালী পেটত কি খালে হাই প্ৰেছাৰ দ্ৰুত নিৰাময় হয় অপশ্যন ক কণী খ আদা গ পিঁয়াজ গ নহৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ নহৰু আৰু এটা কুৱেশ্যন মাটি কঁঠাল খালে কোনটো বেমাৰ দ্ৰুত ভাল হয় অপশ্যন ক মেলেৰিয়া খ জ্বৰ গ হৃদয় ৰোগ গ মূৰৰ বিষ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ জ্বৰ আৰু এটা কুৱেশ্যন প্ৰতিদিনে কি খালে মানুহ দ্ৰুত শকত হয় অপশ্যন ক আম খ কিচমিচ ঘ ভাত গ চেনি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ কিচমিচ খালে মানুহ দ্ৰুত শকত হয় আৰু এটা কুৱেশ্যন ভাতৰ লগত কি খালে হৃদয় ৰোগ দ্ৰুত কমি যায় অপশ্যন ক মাছ খ গাখীৰ গ নেমু গ পিঁয়াজ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ পিঁয়াজ আৰু এটা কুৱেশ্যন বিশ্বৰ কোনখন দেশৰ মানুহে কম টোপনি মাৰে অপশ্যন ক ইণ্ডোনেছিয়া খ আফ্ৰিকা গ জাপান গ নেপাল ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ জাপান আৰু এটা কুৱেশ্যন প্ৰতিদিনে কি খালে চুলি পকা বন্ধ হৈ যায় অপশ্যন ক বেঙেনা খ আলু গ কেৰেলা গ বিলাহী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ বিলাহী আৰু এটা কুৱেশ্যন নহৰুৰ সৈতে কি খালে বাতৰ বিষ কমি যায় অপশ্যন ক গাখীৰ খ ভাত গ নিমখ গ কণী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক গাখীৰ আৰু এটা কুৱেশ্যন বিশ্বৰ কোনখন দেশত গাড়ীৰ ভিতৰত টোপনি আহিলে জৰিমনা ভৰিব লাগে অপশ্যন ক ভাৰত খ আমেৰিকা গ চীন গ নিউজিলেণ্ড ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ নিউজিলেণ্ড আৰু এটা কুৱেশ্যন সৰু ল'ৰা ছোৱালীক কোনটো চব্জি খোৱালে দ্ৰুত উচ্চতা বৃদ্ধি পায় অপশ্যন ক পালেং শাক খ বেঙেনা গ পুঁই শাক গ ঢেকীয়া শাক ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ পুঁই শাক আৰু এটা কুৱেশ্যন ছাগলীৰ গাখীৰত কোনটো ভিটামিন পোৱা যায় অপশ্যন ক ভিটামিন ই খ ভিটামিন এ গ ভিটামিন কে গ ভিটামিন ডি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ ভিটামিন এ আৰু এটা কুৱেশ্যন কি খালে মুখৰ ঘা দ্ৰুত নিৰাময় হয় অপশ্যন ক নেমু খ তুলসী পাত গ মৌ গ চেনি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ তুলসী পাত আৰু এটা কুৱেশ্যন কি খালে শৰীৰৰ মেৰুদণ্ডৰ বিষ দ্ৰুত কমি যায় অপশ্যন ক কঁঠাল খ আঙুৰ গ আপেল গ নেমু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ আঙুৰ আৰু এটা কুৱেশ্যন প্ৰতিদিনে কি খালে ডায়েবেটিছ ৰোগ দ্ৰুত কমি যায় অপশ্যন ক বাদাম খ কণী গ কল গ মাছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে
অপশ্যন ক বাদাম। আৰু এটা কুৱেশ্যন, কোনটো প্ৰাণীৰ তেজ বিশ্বৰ আটাইতকৈ বেছি দামত বিক্ৰী হয়? অপশ্যন ক মাছ, খ বেকুলী, গ সাপ, গ কেঁকুৰা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ কেঁকুৰা। আৰু এটা কুৱেশ্যন, প্ৰতিদিনে সৰু ল'ৰা ছোৱালীক কি খোৱালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়? অপশ্যন ক মাংস, খ কণী, গ মাছৰ কণী, গ গাখীৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ মাছৰ কণী। আৰু এটা কুৱেশ্যন, গৰ্ভৱতী মহিলাৰ বাবে কোনটো ভিটামিনৰ প্ৰয়োজন হয়? অপশ্যন ক ভিটামিন এ, খ ভিটামিন B9, গ ভিটামিন কে, গ ভিটামিন ডি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ ভিটামিন B9। আৰু এটা কুৱেশ্যন, বেঙুনীয়া ৰঙৰ আপেল ক'ত পোৱা যায়? অপশ্যন ক ভাৰত, খ চীন, গ বাংলাদেশ, গ জাপান। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ চীন দেশত পোৱা যায়। আৰু এটা কুৱেশ্যন, কোনটো ফল কেঁচা খালে মানুহৰ মৃত্যু হ'ব পাৰে? অপশ্যন ক কেঁচা আম, খ কেঁচা বগৰী, গ কেঁচা আপেল, গ কাজু বাদাম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ কাজু বাদাম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাধ্যমে বহুতো নতুন নতুন বিষয় সম্বন্ধে জানিব পাৰিছে। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।